প্ৰথম পৰ্যায়ৰ আমি 5খনৰ 5খনতে বিজয়ী হ'লোঁ। আমি একদম দৃঢ়তাৰে ক'ব পাৰোঁ যে 5খনৰ 5খনতে বিজয়ী হ'লোঁ। উচ্চতম ন্যায়ালয়ে যেতিয়া ৰায় দিব তেতিয়াতো আমি সকলোৱে মানি ল'ব লাগিব কি ঘটনা। আৰু এতিয়া সকলোৰে এটা প্ৰশ্ন হৈছে যে 10টা বছৰ এনেকৈ যদি ভুৱা চাৰ্টিফিকেটেৰে সাংসদ হৈ থাকিল সেইটো এটা ডাঙৰ কথা, সেইটো এটা আলোচনা কৰিব লগা কথা। মহিলাৰ দাবী উত্থাপন কৰিছে দৰঙৰ কোকৰাঝাৰৰ জিকাটো নিশ্চিত বুলি কৈছে বিপিএফ এনডিএ নিজেই বুলি কৈছে। হাগ্ৰামা মহিলাৰী এতিয়াও ক'ৰবাত ৰাজনৈতিকভাৱে আছে বুলি ভাবে নেকি? মইতো বিচাৰি পোৱা নাই। ৰাজনৈতিকভাৱে হাগ্ৰামা মহিলাৰী এতিয়া নাই। এতিয়া ট্ৰেক্টৰ চলি আছে, নাঙলৰ দিন নাই। এতিয়া ট্ৰেক্টৰ চাৰিওফালে অকল ট্ৰেক্টৰ চলিছে। নাঙল আৰু ক'ত বিচাৰি পাব নাই আৰু এতিয়া বিটিআৰত নাঙল বিচাৰি নাপায় আৰু। 1 গগৈ 2 গগৈক ধুনীয়াকৈ বলিদান দি দিলে। ৰাজনৈতিক বলিদান যিটো কয় সেই বলিদান 1 গগৈ 2 গগৈক দি দিলে আৰু সেই গগৈয়ে নিজক সুৰক্ষিত বুলি ভাবি আছে ইমানেই। ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ কি ভেলু আছে? ভূপেন বৰাৰ ভেলু এটাই যে ৰাতিপুৱা বা দিনটোৰ ভিতৰত এটা সুন্দৰ কৌতুক কয়, জোক এটা কয় আৰু সেই জোকটোলৈ আমি সকলোৱে আনন্দ লওঁ। আজি কিবা কৈছে নেকি? আজি কোৱা নাই। যোৱাকালি কিবা কৈছিল নহয়, আজি যোৱাকালি কৈছিলে, আজি কোৱা নাই। আজি অলপ সময় পিছত গম পাব এটা সুন্দৰ জোক ক'ব আৰু অসমৰ ৰাইজে সেই জোকটো শুনিবৰ কাৰণে ৰৈ থাকে। ৰাইজৰ উৎসাহ দেখি আমি নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া অতি কমেও 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। যলৈকে গৈছোঁ দিলীপ শইকীয়াৰ জয় জয় ময় পৰিৱেশ দেখিছোঁ। আজি মোৰ 4খনকৈ সভা দৰং ওদালগুৰিতে আছে। গতিকে এই 4খন সভাত প্ৰথমখন আৰম্ভ কৰিছোঁ। এতিয়া মই আৰু তিনিপুখুৰীত এখন সভা আছে, তাতো সেই একেই পৰিৱেশ খবৰ পায়ে আছোঁ। কিন্তু আগৰে পৰা সদায় ভাৰতীয় জনতা পাৰ্টীৰ লগত থকা মানুহে আৰু সকলোতে গৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা উৎসাহজনক পৰিৱেশ আৰু সেইকাৰণে আমি নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া অতি কমেও 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। আপুনি কৈছিলে যে ভাষণত বিৰোধী শূন্য চাওক, বিৰোধী শূন্য একোতো বিৰোধী দেখাই নাপাওঁ। এতিয়া বিৰোধী বিচাৰি থাকিব লগা হৈছে যে কোন বিৰোধী আচলতে, ক'ত বিৰোধী আছে সেইটো বিচাৰি থাকিব লগা হৈছে। ক'ৰবাত গ'লে কোনোবা এটা বেলেগ বিৰোধীৰ নাম কয়, ক'ৰবাত গ'লে বেলেগ এটা বিৰোধীৰ নাম কয়। গতিকে একে ঠাইতে সকলো ঠাইতে এজন বিৰোধী বুলি নকয়। গতিকে আমাৰ বিৰোধীজন বহুত তলত আছে, কাৰণ ক'ৰবাত কোনোবা এজন বেলেগ বুলি কয়, ক'ৰবাত বেলেগ বুলি কয়। গতিকে যদি যোগ কৰি চাই তেতিয়া দেখিব যে আচল বিৰোধী বহুত তলতে আছে, বিচাৰিয়ে নাপায়।